পথাৰৰ জাপি দিব জয়ন্তী। আৰু এটি ফুলৰ থোপাৰে মৰম যাচিব ববিতা ৰংকী। এতিয়া আঙুলতা ডেকা যিহেতু বহুতো অসমীয়া চিনেমাত আপোনালোকে দেখিছে, চিনি পাইছেনে নাই? পাইছেনে নাই চিনি? পাইছে। আমি এটা বিষয় দিছোঁ তেখেতক, সংস্কৃতিৰ জৰিয়তে সমাজ আৰু জাতিৰ সুৰক্ষাত গুৰুত্ব। সংস্কৃতিৰ জৰিয়তে সমাজ আৰু জাতিৰ সুৰক্ষাৰ গুৰুত্ব, ইয়াৰ ওপৰত তেখেতক এটি চমু আভাস আপোনালোকক দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু মাইক্ৰফোনটো তেখেতলৈ ঠেলি দিছোঁ। হেল্ল' চাউণ্ড দে। হেল্ল' উঠা হেল্ল' দা ভালকে দা অলপ। এই তাকালৈকে শুনিব লাগিব যে। নমস্কাৰ। প্ৰথমতে আমাৰ জাপৰিকোট জনজাতি যুৱ সংঘৰ উদ্যোগত 47তম শ্ৰী শ্ৰী ৰাস মহোৎসৱ 2024 চনৰ অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানৰ অন্তিম দিন আজি। আৰু আজিৰ এই দিনটোত আমাৰ উদযাপন সমিতিৰ সভাপতি প্ৰমুখ্যে সকলোকে মই ৰাসৰ শুভেচ্ছা লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল ৰাইজৰ মাজত দুআষাৰ খবৰ দিয়াৰ বাবে। আৰু ইয়াত উপস্থিত থকা প্ৰত্যেককে মই ৰাস পূৰ্ণিমাৰ বহু ওলগ জনাইছোঁ। আৰু এই অনুষ্ঠানটিত বিশেষভাৱে মই যদি আজি ইয়াতে উপস্থিত হৈছোঁ, আমাৰ অসমৰ অতি জনপ্ৰিয় নৃত্য পৰিচালক, বিচক্ষণ নৃত্য পৰিচালক পংকজ ইংতি ডাঙৰীয়াদেৱে আজি প্ৰায় 20 দিন আগতেই কৈ থৈছিল। পংকজ দাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সুপুত্ৰ হাত চাপৰি এটা বজাই দিয়ক। মই একদম ভবা নাছিলোঁ দেই। মই থাকোঁ MLA হোষ্টেলৰ বেক চাইড, আৰু বেছি ইমান দূৰত্বও নহয়। ইমান ডাঙৰ এখন ৰাস হৈ আছে ইয়াতে, মই বহুত বেছি উৎফুল্লিত। আৰু আহি পেলাই ভাবিছোঁ যে মই গহনাটো আৰু অলপ ডাঙৰ পিন্ধি আহিব লাগিছিল, আৰু অলপ সাজি কাচি আহিব লাগিছিল। ইমান মানুহ ইয়াতে, মানে অলপ আগতে পংকজদাই কৈছে যে আৰু ইয়াতকৈও বেছি মানুহ হ'ব, 9টা-10টা বজালৈকে বহুত বেছি মানুহ হ'ব। মই ইয়াৰ আঁৰত লুকাই থকা উদযাপন সমিতিৰ প্ৰতিগৰাকী সভাপতি প্ৰমুখ্যে সকলো সদস্য বিষয়ববীয়াসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যে আমাক এটা বিষয় দিছে, মই বিষয়টোৰ ওপৰতেই নহয় সামগ্ৰিকভাৱে মই কৈছোঁ যে বৰ্তমান সময়ত মোবাইলটোত যিখিনি বস্তু চাই ল'ৰা ছোৱালী হওক, আমি সকলোৱে চাওঁ, বা টিভিটো খুলিলেই আমি নেটফ্লিক্স, প্ৰাইম ভিডিঅ', ইউটিউব এইবিলাকৰ পৰা আঁতৰাই ৰাখি আমাৰ যিটো সংস্কৃতি, আমি যিটো জাতিটোৰ চিনাকি বুলি কওঁ, এই ধাৰাটোক বছৰ ধৰি ৰখি আহা আৰু কষ্ট কৰি আহা। আৰু অলপ আগতে কৈছে যে এই মঞ্চ, এই মূৰ্তি, এই অনুষ্ঠানটিক যিসকলে দান অৰ্থাৎ দাতা যিসকল আছে, সকলোৱে লগ হৈ এটা এই অনুষ্ঠানটিক জীয়াই ৰাখিছে। আৰু এতিয়াতো 47তম, 50তমো হ'ব, আৰু পিছত 100 বছৰো পূৰ্ণ হ'ব, আমি হয়তো নাথাকিম তেতিয়ালৈকে। এইসকলে হয়তো ক'ৰবাত পবিত্ৰ আত্মা যে তেখেতসকলৰ মনত এইটো জাগ্ৰত হৈছে যে আমাৰ সমাজৰ চিনাকি, আমাৰ পৰিচয়, আমাক জাতিটোক ধৰি ৰাখিব পৰা এই অনুষ্ঠানবিলাকক আমি সুন্দৰকৈ ধৰি ৰাখিব লাগিব। গতিকে মই আমাৰ উদযাপন সমিতিৰ প্ৰত্যেকগৰাকী সদস্যক মই কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলৰ কাৰণে হাত চাপৰিয়াৰে বজাই দিওঁ। ধেমালি নহয়, যদিও আপোনালোকক চিধা বাক্যটো কৈছোঁ যে এই যিমানবিলাক আমাৰ অপশক্তি আছে, অশুভ শক্তি আছে, সেইবিলাকৰ পৰা যুঁজি, সেইবিলাকৰ পৰা আঁতৰত থাকি এটা অনুষ্ঠানত
ঘৰৰ সমস্যাই আজিকালি বহুত বেছি সমস্যা, কলিৰ যুগ বুলি কয়ে মানুহে। ঘৰৰ ইমান সমস্যা আওকাণ কৰি তাৰপিছত সমাজত দিয়া সময়খিনি আপুনি চিন্তা কৰক, এই যিটো মনৰ যিটো অনুভৱ সেইটো প্ৰত্যেক মানুহৰ নাহে। প্ৰত্যেক সমাজৰ মানুহৰ অহাহেঁতেন চাগে থানা নহ'লহেঁতেন, আৰক্ষী আমাক নালাগিলেহেঁতেন, কিন্তু প্ৰত্যেকৰে মনত সেই ভাৱনাটো নাহে। আজি আমি এই অনুষ্ঠানটো সহযোগ কৰিছোঁ, কিন্তু যিসকলৰ আপ্ৰাণ চেষ্টাত এই অনুষ্ঠানটো কাইলৈ 50তম আৰু কেইবছৰমানৰ পিছত 100তম অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে মই ভাবোঁ যে যিটো বিষয় কোৱা হৈছে যে এই সংস্কৃতি ৰক্ষাৰ যিটো গুৰু দায়িত্ব আপোনালোকে পালন কৰিছে, সমাজখনে কৰি আছে, আৰু কেৱল অনুষ্ঠানটো উদযাপন কৰাই নহয়, প্ৰত্যেকগৰাকী আমাৰ স্থানীয় হওক বা ওচৰৰে হওক, সকলোৱে আহি এই অনুষ্ঠানটোক যিটো সাফল্যমণ্ডিত কৰিছে, মই ভাবোঁ যে প্ৰত্যেকগৰাকী একোজন পবিত্ৰ আত্মা। আৰু এনেকৈ আমি প্ৰত্যেকেই এই অশুভ শক্তিসকলৰ লগত যুঁজি আমি আমাৰ এই যিটো সংস্কৃতি মানে কি, আমাৰ জীৱন পদ্ধতিটোৱে আমাৰ সংস্কৃতি। মই চাদৰ মেখেলা পিন্ধি আহিছোঁ, অসমীয়াতে কৈ আছোঁ, মোক গামোচাখন পিন্ধাইছে, মোক আদৰণি জনাইছে মঞ্চখনত, তেখেতে উদ্বোধনী কৰিছে, এইবিলাকেই আমাৰ সংস্কৃতি। আৰু আমাৰ যি শক্তি আছে, যাক আমি পূজা কৰোঁ, সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। আমি যাক পৰম শ্ৰীকৃষ্ণ, তেখেতসকলৰ যিটো যেনেকৈ আমাক জীৱন পৰিচালিত কৰিবৰ কাৰণে আমাক যি ধৰণৰ আদৰ্শ দেখুৱাই গৈছে, মই ভাবোঁ যে সেইখিনি অনুকৰণ কৰাটোৱে আমাৰ সংস্কৃতি। গতিকে অশুভ বিলাকৰ বিৰুদ্ধে আমি সদায় আগবাঢ়ি যাব লাগিব, যুঁজিব লাগিব। বহুত কষ্টকৰ, কিন্তু তৎসত্ত্বেও আমি হয়তো কোনোবা এটা দুটা বাক্য কোৱাৰ পিছত পিছফালৰ পৰা কোনোবা এজনে বেয়াকৈ চিঞৰিব পাৰে, কিন্তু সেই বেয়াকৈ চিঞৰাজনৰ আমি যদি পইণ্ট কৰি পেলাই যদি আমি আমাৰ এই অনুষ্ঠানবিলাক যদি ভাবোঁ যে নাই আজিকালি উশৃংখল এনেকুৱা ধৰণে অনুষ্ঠান তেওঁলোকে বিচাৰে, তেতিয়া তেনেকৈ চিন্তা কৰিলে নহ'ব। এজন দুজন সমাজত তেনেকুৱা থাকিব, কিন্তু বেছিভাগ যিখিনি আমাৰ সকলোৱে আমি পৰম্পৰাক, আমাৰ সংস্কৃতিক, আমি ভগৱান বা আমাৰ যিখিনি জাতিটোক আগুৱাই নিয়াৰ কাৰণে আমাৰ যিমানবিলাক জীৱন পদ্ধতি আমি ব্যৱহাৰ কৰোঁ, সেইখিনি আমি ৰাখিব পাৰিলে আমাৰ ভাল। মই আহিয়ে ইয়াতে কথিততে দুআষাৰ কৈছোঁ। দাদাজনে কৈছে যে নলবৰীয়া এৰা নাই, মই বোলো কিয় এৰিম, জন্মতে মায়ের কুকলাতে ওলাই অহা এইটোৱে শব্দ মোৰ নলবৰীয়া ভাষা, নকলি হ'ব নেকি? এটা হ'লেও লাইন কৈ যামেই মই, য'তে যাওঁ অসমৰ ক'বাই লাগিব, নকলি কি হ'ব? এই সংস্কৃতি, চাদৰ মেখেলাযোৰ, ভাষাটোতো উপায় নাই। আৰু গোৱালপাৰা ধৰি বেলেগ হ'ব, মৰাণত হ'লে বেলেগ হ'ব, ডিব্ৰুগড়ত হ'লে বেলেগ হ'ব, কৈ থাকক, কিন্তু আমাৰ ভিতৰৰ পৰা কি লাগে? সেই শ্ৰদ্ধাটো লাগে। কোনো কাকো হাঁহি লাভ নাই, হাঁহি ক'ৰবাত লাভ আছে নেকি? হাঁহি কাকো একো লাভ নাই। এই মানুহে যে কয় যে এই কৰ্মৰ ফল এই পিছত আমি জন্ম পালে পাম, নহয়। এইখন পৃথিৱীত যি কৰ্ম কৰিম বাপেকে ইয়াতেই ফল পাব, চবে চকুৰ আগত পাব। গতিকে কাকো হাঁহি লাভ নাই, কাকো ঠাট্টা কৰি লাভ নাই। আৰু যিমান পাৰে সিমান, মোক আপোনালোকে টিভিত হয়তো বেছিভাগে দেখা পাইছে, মই অলপ খোলাকৈ কথাবিলাক কওঁ। আচলতে মই খোলাকৈ মিনছ কি, বাস্তৱ কথাবিলাক কওঁ। সেইকাৰণে কিছুমানৰ পুৰণি হৈ যায় যে বাস্তৱ কথাবিলাক এই কিয় কৈ আছে, কিন্তু আজিৰ দিনত ক'ব লাগিব। বিশেষভাৱে মই আমাৰ মহিলাসকল ইয়াতে বেছিভাগ, মই য'ত যিমানবিলাক মিটিং কৰি আছোঁ, চব যি মিটিঙেই নহওক আমাৰ মহিলাসকলে বেছিকৈ থাকে। মই বৰ্তমান চলি থকা, আগৰ পৰাই চলি আহিছে কিন্তু এতিয়া বহুত বেছি হৈ থকা এটা মানে যিটো এটা সাম্প্ৰতিক যিটো আমাৰ এটা সমস্যা আছে, সেইটোৰ ওপৰত ক'ম যে নিজৰ ছোৱালীজনীক যেতিয়ালৈকে স্বাৱলম্বী নহয় বিয়া নিদিব একেবাৰে। আৰু মই ছোৱালীবিলাকো কৈছোঁ, কপাল ভাল থাকিলেতো ভাল, বয়া হ'লি একদম মানে মই এই লাষ্ট আজি 9 মাহমান মই মোৰ অলপ ঘৰত সময় দিছোঁ ছোৱালীজনীক। মই নিজে উপলব্ধি কৰি আছোঁ, আপোনালোকে চাব, বেছিভাগ যিবিলাক নাৰীকেন্দ্ৰিক সমাজকেন্দ্ৰিক যিবিলাক সজাগতা থাকে, তাত পুৰুষ এজনে ভাষণ দি থাকে, মহিলাবিলাকে ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে বহি শুনি থাকে। আমাক বুজিলে কি হ'ব? চলিবিলাক বুজাওচোন আহি পেলাই, চলিবিলাক বুজাব পাৰিব, বহি ৰাখিব পাৰিব। এনেকৈ মহিলা যেনেকৈ একৰ পৰা তালৈকে শেষলৈকে বহি আছে, ল'ৰাবিলাকক বহাই পেলাই এনেকৈ বুজাব পাৰিব না? কওক, হয়নে নহয় কথাটো? আমি বুজি পাওঁ কাৰণে আমি ঘৰ এখন চলাই আছোঁ না, কি কয়? হয় ভোট দিব আকৌ মাজে মাজে, তেতিয়াহে দুই এষাৰ আৰু বেছিকৈ ওলাব। গতিকে মই সকলোকে কওঁ যে নিজৰ ছোৱালীজনীক আৰু কাৰোবাৰ ঘৰত যদি ল'ৰা আছে তেওঁকো বুজাওক। আৰু আজিলৈকে আপোনালোকে লক্ষ্য কৰিব
যি পুৰুষে মহিলাক সন্মান কৰিব নাজানে বা সন্মান নকৰে সেই ঘৰ কেতিয়াও সৰ্বাংগ সুন্দৰ হোৱা নাই। আপোনালোকে লক্ষ্য কৰিব, যিয়ে প্ৰকৃত অৰ্থত মহিলাক চাওক, মহিলাবিলাকে কি কষ্টটো আছে ন, আমাৰ জীৱনটোত আছে, হয়নে নহয় কওক? এতিয়া কোনোবা যদি মতা মানুহে মোৰ লগত যদি পাঞ্জা খেলে, মইতো হাৰিমেই, কিন্তু হাৰাটোকো যদি মতা মানুহজনে কয় যে একো নাই, আমি ধেমালিকে হাৰি দিলোঁ, কি হ'ল তাতে? ভালকৈ ধৰিলেতো গবা মাৰি মৰিয়ে থাকিম আমি, হয়নে নহয়? গতিকে এই মহিলাসকলক তেওঁৰ যিটো শক্তি আছে সেইটোক আৰু বেছি উলিয়াব লাগে পুৰুষসকলে। মানে কি কৈছোঁ যে ঘৰখন পৰিপাটিকৈ চোৱা, ল'ৰা ছোৱালীক ডাঙৰ কৰালৈকে প্ৰত্যেকে মাকক দুখ দিয়েনে? এই মাক ভাল হ'লে চলি ভাল হ'ব এনেকৈ কয়। গতিকে মই ভাবোঁ যে আজিৰ দিনটোত মই কালিও এটা দেখা পাইছোঁ, নিউজ এটা আপোনালোকে দেখা পাইছে, বজালীত ছোৱালী বোৱাৰী বাচ্চা এটা আছে, 1 বছৰীয়া নে 1.5 বছৰীয়া, স্বামীৰ পইচা খুজি লাষ্টত ইমান বেছি তাই টেনশ্যন খালে, মানে যৌতুক বুলি যিটো আমি কওঁ, যে আত্মহত্যা কৰি দিলে। এজনী আপুনি ভাবক, ল'ৰা হওক বা ছোৱালী হওক, মই আজিলৈকে নমামিক, এতিয়া তাইৰ 7 বছৰ সম্পূৰ্ণ হ'ল, ৰাতি আজিলৈকে ভালকৈ খোৱা নাই। ৰাতি মানে আগৰ যিটো শুইছিলোঁ কুম্ভকৰ্ণ, সেইটো আজিলৈকে খোৱা নাই। সদায় চিন্তা থাকে যে কাপোৰখন গাত আছেনে নাই, ক'ৰ ফেনখন বেছি জোৰত দিয়া আছে নেকি, ক'ৰবাত বিচনা কোনটো কৰ্ণাৰত গৈছে। মোৰ টোপনি তাৰমানে কি, তাৰমানে আমি কিমান পাহৰি যাওঁ নিজকে যে নিজৰ সন্তানৰ কাৰণে। গতিকে মই ভাবোঁ যে সেই মাতৃগৰাকী এবাৰ যদি কোনোবা যদি নিজৰ স্বামীয়ে যদি এবাৰো কয় যে তুমি ইমান কষ্ট কৰা, মোৰ বহুত ভাল লাগে, এবাৰ এই বাক্যটো কৈ চাওকচোন, বা বাপেকে ঘৰ 1 নম্বৰ 2 নম্বৰ গেয়াৰত কি 5 নম্বৰ গেয়াৰত চলাই দিব মহিলাই, হয় কি নহয়? এইখিনিয়ে বিচাৰে, সন্মানটো বিচাৰে, মৰমটো বিচাৰে। বাকী চাবচোন আপুনি ঘৰ, তাৰপিছত এই বাক্যটো কৈ চাওক, মতা মানুহে একো কৰিব নালাগে, তেওঁ খালি চাকৰি কৰক, পইচাখিনি উপাৰ্জন কৰক, বাকী গোটেই ঘৰ মাইকী মানুহে চলাই দিব, ইমানখিনি পাৱাৰ আছে। গতিকে মই ভাবোঁ যে আজিৰ এই পবিত্ৰ সময়খিনিত এইটো এটা সজাগতা হওক যে প্ৰত্যেকগৰাকী মহিলাই নিজৰ ছোৱালীজনীক সদায় শিকাওক যে প্ৰথমতে স্বাৱলম্বী হওক, তাৰপিছত বিয়া হ'বি, আৰু ল'ৰাজনক শিকাওক যে সদায় মহিলাক সন্মান কৰিবি। বেয়া কৈছোঁ না ভাল কৈছোঁ? ঠিক কৈছ তুমি। গতিকে মই সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, আৰু এই অনুষ্ঠানটিত মই মোৰ ফালৰ পৰা এটা সহযোগ কৰিব বিচাৰিছোঁ, মানে দান বৰঙণি মই পংকজ ইংতিতাক মই দি থৈ যাম, আৰু মোক খালি এটা কথা দিব লাগিব, এই 47টো যাই পেলাই 50ত ভৰিব, কেইবছৰ আছে আৰু? 3 বছৰ আছে না? এনেকৈ গুচি যাব 3 বছৰ। 50ত মোক আপোনালোকে উদযাপন সমিতিৰ লগত মোক ৰাখিবনে নাই কওক? ৰাখিবনে নাই কওক? কাৰণ 50তটো মঞ্চখন আৰু ডাঙৰ হ'বনে নাই? মই আচলতে গোটেই পৰিৱেশটো বিৰাট ভাল লাগিল। মই বাইদেউক কৈ আছোঁ, মই চালে আপিক আনিবাই লাগিছিল, মই আপিক আনি খেলাব পাৰিলোঁ, মই গম নাপালোঁ নহয়। গতিকে ইমান ধুনীয়া, আৰু মই এইবাৰ মোৰ প্ৰথমটো মই 2 বছৰ 3 বছৰ ধৰি মই ৰাস চোৱা নাই। আচলতে সদায় মানুহৰ মাজত থাকোঁ কাৰণে পৱনৰ কিবা এটা হেৰি হৈ গ'ল, আৰু ক'ৰবাত গ'লেও বাইদেউ ফটো, সেইকাৰণে ৰাস চাব পৰা নাছিলোঁ। আজি ধুনীয়াকৈ চালোঁ। পংকজ দা থেংক ইউ, আপোনাৰ দুপে আৰু উন্নতি হওক, আৰু আপোনাৰ লগতে মোৰো হওক। পংকজ দাই গম পাইছে। গতিকে সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। উদযাপন সমিতিলৈ পুনৰবাৰ মোৰ বহুত বহুত শুভেচ্ছা, ধন্যবাদ জনাইছোঁ, আৰু আজিৰ এই অনুষ্ঠানটি খুব ভাল হওক, সুন্দৰ হওক, মই শুভকামনা জনাইছোঁ। ধন্যবাদ। আংগুৰিৰ কাৰণে এটা হাস্য কৰি, আচলতে এটা ফোনত আংগুৰিয়ে না পোৱা নাই, আৰু ইমান ব্যস্ততাৰ মাজত আমাৰ এইখন ৰাসত আহিছে, সঁচাকৈ এইটো শলাগ ল'বলগীয়া কথা। আৰু যিখিনি আমাক এটা ক'লে এই অলপ আগতে, মোৰ লগত আলোচনা হ'ব, এইটো পিছৰ কথা, 50লৈকে এইটো পিছৰ কথা। চ' ধন্যবাদ আংগুৰ, আৰু মোৰ কথাত একেবাৰে অহাৰ কাৰণে। আৰু এবাৰ মই হাত চকৰি পাবলৈ আমাৰ কমিটি ভাল হ'ব। বহুত ধন্যবাদ। বহুত ভাল হ'ব ন, ভাল চিন্তা কৰিলে চব ভাল হ'ব, নাই কি কয়? আৰু অপকাৰ ভাবিব নালাগে, চবৰে ভাল ভাবলি হ'ল। আৰু এটা কথা কি জানানে, আমি বহুতক সমালোচনা কৰাৰ কোনো প্ৰয়োজন নাই ইজনে সিজনক। কোনোবাই যদি আজিৰ দিনত যদি মনেও থাকে নহয়, সেইটোও সমাজৰ কাৰণে এটা ভাল সেৱা বুলি কওঁ যে আমি যদি মনেও থাকে নহয়, সেইটোও সমাজৰ আটাইতকৈ ডাঙৰ সেৱা। গতিকে মনে থাকোঁচোন, যদি কাৰোবাক ক'বলগীয়া যদি কথা একো নাই। গতিকে সকলোৱে শুভ চিন্তা, যোগাত্মক চিন্তা কৰক, আৰু হাঁহিটো সদায় ৰাখিব।
হাঁহিটো ৰাখোৱে, হাঁহি নাথাকা মানুহবিলাক অলপ পেট পোচা বুলি কয়, কথাটো হয়নে নহয় মই গম নাপাওঁ। হাঁহিটো ৰাখব, হাঁহিটো ৰাখিলে কি হয়, গোটেই পৰিৱেশটো বিৰাট ধুনীয়া। আৰু আপোনালোকে মোক দেখা পাই থাকে ন, য'তে পায়। মোৰ ভিতৰত কিমান দুখ আছে, কষ্ট আছে, মই কাকো জনাই ভালো নাপাওঁ, লাভো নাই, কাৰো কাৰণে কাৰো কতো সময় নাই, আছে নেকি? নাই। গতিকে নিজেও হাঁহক, আনকো হহুৱাওক, ঠিক আছে? শুভৰাত্ৰি, শুভেচ্ছা দিলোঁ। অঁ চলি আৰু চিয়া পাবান। মই সৰুকৈ প্ৰমোশ্যন এটাও কৰি দিওঁ। আংগুৰ এটা জিম আছে, খুব কম ৰিমুনাৰেশ্যনত আংগুৰে জিম এখন কৰিছে আমাৰ নয়নপুৰত। আৰু আংগুৰে কিন্তু বাগুৰুম্বাৰ পৰা ভাত খায়, সেইটো খুব ডাঙৰ কথা। এই ওচৰতে আছে বাগুৰুম্বা, তাৰ পৰাও ভাত খায়, 100 টকালৈ লৈ যায়। খুব খানাটো খাই ভাল পায়, ময়ে লৈ যাওঁ কেতিয়াবা। মানে কেইদিনমান আগত দাদাৰ মোক দেখা পাইছে কিজানি আপোনালোকে, এনকেট দেখা পাইছিলে ন? কোনোবা কোনোবা শ্ব' চাইছেনে নাই? মনলৈ উভতি আহে। অঁ বাপ্পাও সেইকেইদিন খালোঁ আৰু গাহৰি খাই গাহৰি হৈ গৈছিলোঁ। তাৰপিছতে শাওণৰ মাহৰ পৰা বন্ধ কৰিলোঁ, এতিয়া মই পূৰা বাদ দিলোঁ। কাৰণ মই জানুৱাৰী 3 তাৰিখে মই মানে 40ৰ ঘৰত সোমাম, 40ৰ ঘৰত। গতিকে মই মাছ মাংস অলপ বাদ দিলোঁ, এতিয়া সময়ো নাই, এতিয়া অলপ বেলেগ ধৰণে কাম কৰিম। গতিকে যা হওক, ছোৱালীহঁতক কৈছোঁ বাঞ্জনৰ এডমিশ্যন ল'বা। ঠিক আছে, আহিছোঁ। বহুত বহুত ধন্যবাদ। ধন্যবাদ।